হাই গাইজ, আছোঁ সি শদিয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধত 3 ঘণ্টা হৈ গ'ল। বৌজনীক ইফালৰ পৰা সিফালে খেদি ফুৰিছোঁ। এবাৰ লগ পাওঁ নেকি বাৰে বাৰে। আমি দুখীয়া মানুহ, দিবলৈ আছেনো কি? এসোপা নিৰ্ভেজাল মৰম, আন্তৰিক শ্ৰদ্ধা ভক্তি, মৰম চেনেহ, এইখিনি হেঁপাহেৰে মৰমেৰে শ্ৰদ্ধাৰে অংকন কৰি অনা প্ৰতিচ্ছবিখন বৌৰ হাতত দি যাওঁ বুলি ইফালৰ পৰা সিফালে দৌৰি ফুৰিছোঁ। ইয়াত সেৱা গ্ৰহণ কৰি আছে, তাৰ পাছতে আমি লগ পোৱাৰ কথা। সেৱা কৰি শেষ হোৱাৰ পাছতে আমি এবাৰ লগ কৰিম বুলি কথা দিলে। অকণমান হ'লেও যাতে বৌজনীক সাহস দি যাওঁ বুলি আহিলোঁ। আপুনি মোক ভয় লাগিছে দেই। কোনে তুমি আহিছা? তুমি বুলি কৈ পাইছোঁ দেই। আপুনি আহিছে ন? হয় হয়, আপোনাৰ ঘৰ? মোৰ ঘৰ নলনি। নলনি কৰিছে? হয় হয় হয়। বহুত ধন্যবাদ দেই, বহুত বহুত ধন্যবাদ। পোহৰ উঠিছে নে? দাদা উঠিছে নাই? দুখত ম্ৰিয়মান হৈ ভাঙি পৰা বৌৰ মুখখনিত অকণমান হ'লেও যে আনন্দ দিব পাৰিছোঁ, এয়াই মোৰ বাবে সাৰ্থকতা। 3 ঘণ্টা হৈ গ'ল, বৌক খেদি ফুৰিছোঁ, লগ পোৱা নাই। একদম ক্ষমা কৰিব দেই, মই মানে কি ক'ম আৰু আজি। একো নাই, ব্যস্ততা আছে, হয় হয় হয়, গম পাইছোঁ। ক্ষমা কৰিব দেই। বহুত ধন্যবাদ, বহুত ধন্যবাদ। শব্দবোৰ হেৰাই গৈছে বৌক বুজনি দিবলৈ। কি বুলিনো সান্তনা দিম। ইমান হাজাৰ জনগণ আজি আহিছে, লাখৰ বৌ আপুনি কুশলে থাকক, দিবলৈ আছেনো কি? সম্ভাৱনা জ্ঞাপন কৰিব আহিছে। সকলোকে ধন্যবাদ জনাইছোঁ। যিসকলে ইয়ালৈ আহিছে তেওঁলোককতো ধন্যবাদ জনাইছোঁ, আৰু লগতে যিসকলে দূৰৰ পৰাই আমাক চাই আছে আজি, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকৰ উপস্থিতিয়ে, যিসকলে আহিছে তেখেতলোকক কৈছোঁ, আপোনালোকৰ উপস্থিতিয়ে আমাৰ চোতাল পবিত্ৰ কৰিছে, আমাৰ আদ্যশ্ৰাদ্ধখন সফল কৰি তুলিছে বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ। হয়, এগৰাকী গৌৰৱী পত্নী হিচাপে হয়, সকলোকে ক'ব বিচাৰিছে। আচলতে মই মোৰ মানুহজনক কেতিয়াও মৃত্যু হৈছে বুলি মই আচলতে ভবা নাই, ধৰি লোৱা নাই। তেখেতৰ মৃত্যু হৈছে বুলি ভাবিলে হয়তো মই জীয়াই থাকিবলৈ মোৰ কাৰণেও বহুত কষ্টকৰ হ'ব। সেইবাবে তেখেত জীয়াই আছে বুলিয়ে ধৰিছোঁ। আৰু আপোনালোকেও তেখেতৰ গীতবোৰ শুনিব, গীতৰ সাৰমৰ্মবোৰ বুজি পাব, আৰু তাৰ সাৰমৰ্ম বুজি পালেই মই ভাবোঁ আচলতে তেখেতৰ গীতবোৰ সফল হৈছে বুলি ভাবিম। সকলোলৈ ধন্যবাদ জনাইছোঁ, আৰু মোৰ মানুহজনলৈ ইমান মৰম কৰাৰ বাবে, আমাৰ পৰিয়ালটো ইমান দুখৰ বেলিকা সকলোৱে আহি থিয় দিয়াৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰস্তাৱ গ্ৰহণ কৰিছিলে বাইদেউ, মনত আছেনে? জনতাৰ দিন বা জনতা হেৰি হিচাপে তেওঁ গ্ৰহণ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত মানে যিয়ে উপস্থাপন কৰিছে তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু বাকী ৰাইজে সিদ্ধান্ত ল'ব, ৰাইজৰ সিদ্ধান্তই আমাৰ সিদ্ধান্ত হ'ব। এইখিনি বিবেচনা কৰা হ'ব, চালি জাৰি চোৱা হ'ব ভৱিষ্যত দিনত। তাকে ঠিক আছে ন?